মিলিজুলি যুৱক সংঘৰ স্থায়ী সম্পাদক হয়। আমাৰ প্ৰতি বছৰে আমি জেঠৰ 7 তাৰিখে আমি বহাগী বিদায় অনুষ্ঠানটো আমি প্ৰতি বছৰে কৰি আহিছোঁ। যিহেতু আমাৰ থলুৱা ইয়াত আমাৰ মেলা এখনো আছে, তাৰ লগত সংগতি ৰাখি আমি প্ৰায় 100 বছৰ অধিকেই পাৰ হৈ গৈছে। ইয়াত আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰে পতা গৈছে। এইবাৰো তাৰ আমি ব্যতিক্ৰম নাথাকি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি শেহতীয়াকৈ হ'লেও মই অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকে এই অনুষ্ঠানটোৰ ভাগটোত আপোনালোকে কাৰ্যসূচী কেনেকুৱা ধৰণৰ আপোনালোকে? কাৰ্যসূচীটো আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচীটো চলি গৈছে, আৰু আমাৰ যিহেতু খেল ধেমালিও চলিছিলে, তাৰ বঁটা বিতৰণি হ'ব আমাৰ 3 বজাৰ পিছতে। তাৰপিছত যিহেতু আমাৰ অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক আমাৰ আদৰণি পৰ্ব হ'ব। তাৰপিছতে আমাৰ থলুৱা আছে, কি কয়, বিহুৱতী আহিব, তেখেতসকলে পৰিৱেশন কৰিব। তাৰপিছতে আমাৰ একক নৃত্য প্ৰতিযোগিতা, যিটো গোটেই ৰাতি আমাৰ হৈ যাব। সেইখিনি আমাৰ অনুষ্ঠানৰ কাৰ্যসূচী আছিলে। আপোনালোকৰ বিহুৱাৰ দল আপোনালোকে আমন্ত্ৰিত কৰিছে, ক'ৰ পৰা আহিব? ইয়াত আমাৰ মৰিগাঁৱৰ পৰা আছে, নগাঁও আছে, কপাহাৰাও আছে, এনেকৈ যথেষ্টখিনি আমাৰ আহিব। জাগিৰোডৰ পৰাও আহিব আমাৰ এটা টীম। আপোনালোকৰ ৰাইজৰ সহায় সহযোগিতা কেনেকুৱা পাইছে? যথেষ্ট পাইছোঁ আমি, যিহেতু আমাৰ গোটেই ৰাইজে আমাক যথেষ্ট সহায় কৰিছে, যাৰ ফলত আমি এই অনুষ্ঠানটো কৰিবলৈ সক্ষম হৈছোঁ। মই সেইটো কাৰণে তেখেতসকলকো ধন্যবাদ জনাইছোঁ, যাতে আগন্তুক সময়তো আমি এনেকুৱা এটা অনুষ্ঠান আগুৱাই নিব পাৰোঁ। লগতে আমাৰ সহকাৰী সম্পাদক আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ, যিহেতু ইমান ধুনীয়া অনুষ্ঠান এটা আমাক কৰি দিছে। যথেষ্টখিনি তেখেতসকলৰ সময় অতিবাহিত হৈছে, যাৰ ফলত আমি এই অনুষ্ঠানটো পাবলৈ সক্ষম হৈছোঁ।